শিক্ষা বিভাগত আমূল পৰিৱৰ্তন হোৱা বুলি পেলাই ৰাজ্য চৰকাৰে দাবী কৰিলেও কিন্তু কিদৰে আমূল পৰিৱৰ্তন হৈছে তাৰে এখন জীয়া ছবি দেখুৱাবলৈ আজি আমি আহি উপস্থিত হৈছোঁ হোজাই জিলাৰ মুৰাজাৰ মহাবিদ্যালয়ত। আৰু এই মহাবিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবে তেওঁলোকে নামভৰ্তি কৰিছিলে আৰু তেওঁলোকৰ ইতিমধ্যে 4 বছৰত 8টা সন্মানিকৰ বাবে তেওঁলোকে নামভৰ্তি কৰিছিলে, কিন্তু তেওঁলোকে 3 বছৰ ভিতৰত 6টা সন্মানিকৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছত তেওঁলোকে এতিয়া মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ অভাৱ বা শ্ৰেণীকোঠা বা শিক্ষকৰ অভাৱৰ কাৰণে এতিয়া 7ম আৰু 8ম শ্ৰেণীত তেওঁলোকে শিক্ষা গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আৰু যাৰ ফলস্বৰূপে তেওঁলোকে আজি এই মুৰাজাৰ মহাবিদ্যালয়ৰ সন্মুখতে 6ষ্ঠ সন্মানিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে মুখত কলা কাপোৰ বান্ধি তেওঁলোকে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। মই সতীৰ্থৰ জৰিয়তে সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে মুৰাজাৰ মহাবিদ্যালয়ৰ পৰিৱেশ আৰু ইতিমধ্যে তেওঁলোকে মুখত কলা কাপোৰ বান্ধি হাতে হাতে প্লে কাৰ্ড লৈ পেলাই তেওঁলোকে এইদৰে প্ৰতিবাদ কৰিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলে, কিয়নো যিহেতুকে 7ম সন্মানিকৰ নামভৰ্তিৰ বাবে মাজত মাত্ৰ এটা দিন আছে আৰু কিন্তু হঠাৎ মুৰাজাৰ মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ শ্ৰেণীকোঠাৰ অভাৱ আৰু শিক্ষকৰ অভাৱৰ অজুহাতত তেওঁলোকক এইদৰে নামভৰ্তি কৰা নহ'ব বুলি পেলাই তেওঁলোকে আজি জাননী জাৰি কৰিছে। আৰু যাৰ ফলত এইসকল শিক্ষাৰ্থীয়ে তেওঁলোকে হাহাকাৰ কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো হঠাৎ এনেধৰণৰ সিদ্ধান্তৰ ফলত তেওঁলোকে কাষত কোনোবা মহাবিদ্যালয় বা অন্যান্য মহাবিদ্যালয়ত গৈ যে নামভৰ্তি কৰিব পাৰিব সেয়া প্ৰায় এক প্ৰকাৰ অনিশ্চিত হৈ পৰিছে। আৰু যাৰ ফলত তেওঁলোকে যি শিক্ষা জীৱনৰ যি দেওনা পাৰ হ'ব লগা আছে সেই সপোন আধাতে মৰহি পৰা যেন অনুভৱ হৈছে। মই ছাত্ৰ ছাত্ৰীসকল আছে, মই কথা পাতিবলৈ যত্ন কৰিম। কি ক'বা, কিহৰ কাৰণে তোমালোকে এইদৰে মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ কৰিব লগা হৈছে? হয় ছাৰ, আমি আজি মুৰাজাৰ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈছোঁ যে আমাৰ মুৰাজাৰ মহাবিদ্যালয়ত 7 আৰু 8 চেমৰ সুবিধা দিয়া হোৱা নাই, গতিকে আমাৰ মুৰাজাৰ মহাবিদ্যালয়ত 7 আৰু 8 চেমৰ সুবিধা দিব লাগে। এইটো কাৰণে আমি আজি সমূহ ছাত্ৰ ছাত্ৰী ইয়াত একত্ৰিত হৈছোঁ। কিহৰ কাৰণে তোমালোকৰ নামভৰ্তি নহয়? আমাৰ সকলোৰ এটাই দাবী, আমি মুৰাজাৰ মহাবিদ্যালয়ত 6 ছেমিষ্টাৰলৈকে পঢ়িব পাৰিছোঁ। NEP 2020 মতে 4th ইয়াৰটো আমি কিয় নোৱাৰিম? আমাৰ এটাই দাবী সকলোৰ, আমাৰ মুৰাজাৰ মহাবিদ্যালয়ত 7 ছেম আৰু 8 ছেমিষ্টাৰটো আমি ভালদৰে পঢ়া শুনা কৰিব পাৰোঁ যে আমি 7 8 ছেমিষ্টাৰটো আমি মুৰাজাৰ মহাবিদ্যালয়ত। কিহৰ কাৰণে এডমিশ্যন নহয় বুলি পেলাই ছাৰে কৈছে? আমাৰ শিক্ষকৰ অভাৱ কৈছে ছাৰে আৰু শ্ৰেণীকোঠাৰ অভাৱত আমি মুৰাজাৰ মহাবিদ্যালয়ৰ পৰা 7 8 ছেমিষ্টাৰৰ পৰা বঞ্চিত হৈছোঁ। কাৰণ আমি MLA ছাৰক আহ্বান জনাইছোঁ, MLA ছাৰে যে আমাৰ এইটো দুনিয়াতেই MLA ছাৰে আমাৰ বহুতো কৰিব পাৰে, কাৰণ আমাৰ মুৰাজাৰ অঞ্চলবাসীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁ কিয় নোৱাৰিব? আমি তোমালোকৰ ভৱিষ্যত জীৱন যদি এডমিশ্যন নহয় তোমালোকৰ? আমি সুইচাইড কৰিবলৈ এতিয়া ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আমি সুইচাইড কৰিবলৈ বাধ্য হ'ম। আধা ৰাস্তাত আমাক এৰি কিয় আমাক শিক্ষাৰ্থীসকলক এৰি কৈছে। আমাৰ শিক্ষা বিভাগক এইটো আহ্বান জনাওঁ যে আমি মুৰাজাৰ মহাবিদ্যালয়তে BA যিখিনি কমপ্লিট কৰিছোঁ যে আমাৰ 7 ছেমিষ্টাৰ এইটো আমি মুৰাজাৰ মহাবিদ্যালয়তে শেষ কৰিব পাৰিম। দেখা গৈছে যে এটা সপোন লৈ তোমালোকে ওলাই আহিছিলে, কিন্তু এই সপোনটো এতিয়া আধৰুৱা হ'বলৈ ধৰিছে। হয় ছাৰ, আমাৰ আৰু ইফালে পিছপৰা অঞ্চলৰ আমাৰ ঘৰত ল'ৰা ছোৱালীবিলাকক যেতিয়া দেখা পাইছে, পেৰেণ্টছসকলে যে দেখিছে যে ইয়াত আৰু ষ্টাডিটো কণ্টিনিউ নহ'ব, তেতিয়া ঘৰৰ পৰা চাপ দিয়া হৈছে যে বহু শিক্ষাৰ্থীক বহু ছাত্ৰীক বিশেষকৈ বিয়াৰ কাৰণে ঘৰৰ পৰা চাপ দিয়া হৈছে। এই বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ছাত্ৰ ছাত্ৰী। সেইকাৰণে আমি বিচাৰোঁ যাতে এই অসুবিধাসমূহৰ সন্মুখীন হ'ব লগা নহয়। আমি শান্তিপূৰ্ণভাৱে ইয়াত সকলো একত্ৰিত হৈছোঁ যাতে আমাৰ দাবীসমূহ শিক্ষা খণ্ডই মানি লয়, এইটো আমাৰ আহ্বান। মোৰ লগত হোজাই জিলা আমচুৰ উপদেষ্টাগৰাকী আছে, তেওঁ আজি আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত আহি পেলাই এইদৰে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আছে। কি ক'ব যে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে? ছাত্ৰ ছাত্ৰীয়ে মুখত কলা কাপোৰ বান্ধি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ লৈছে আৰু শিক্ষা বিভাগে দাবী কৰিছে যে আমূল পৰিৱৰ্তন হৈছে। অতিকৈ দুৰ্ভাগ্যৰ বিষয় যে এখন মহাবিদ্যালয়ত এখন চৰকাৰে ছাত্ৰ ছাত্ৰীৰ ৰানিং ষ্টুডেণ্টক নামভৰ্তি তেখেতসকলে সুনিশ্চিত কৰিব নোৱাৰে। 6 ছেমিষ্টাৰ এইখন মহাবিদ্যালয়ৰ পৰা পঢ়াৰ পিছত 7 আৰু 8ৰ কাৰণে বেলেগত যাব লাগে, বেলেগত গ'লে এডমিশ্যন নিদিয়া নাই। অহাকালি এডমিশ্যনৰ লাষ্ট ডেট, কোনো খবৰ নাই এতিয়ালৈকে। কোনো জিলা মানে শিক্ষা বিভাগৰ পৰা লৈ আপোনাৰ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলে এই ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাটো শুনাৰ কোনো এজন লোক নাই। আচৰিত কথা হ'ল যে এই ছাত্ৰ ছাত্ৰীসকলৰ মেক্সিমাম আপোনালোকে গম পায় যে আমাৰ মাইনৰিটি এৰিয়াত ষ্টুডেণ্টৰ যেতিয়া পঢ়া শেষ হৈ যায়, স্কুল ড্ৰপ আউট হয়, তেখেতসকলক সোনকালে বিয়া দিয়া হৈ যায়। এতিয়া এই ছাত্ৰ ছাত্ৰীসকলক যেতিয়া স্কুল ড্ৰপ আউট হ'ব চৰকাৰৰ ভুলৰ বাবে, তেখেতসকলে
অসম চৰকাৰে বা বিজেপি চৰকাৰে বাৰম্বাৰ কৈ থাকে যে 70 বছৰত কি কৰিলে 70 বছৰত কি কৰিলে 70 বছৰত কি কৰিলে তেখেতসকলে আজি 15 বছৰত বা 12 বছৰত তেখেতসকলে কি কৰিলে সেই সমস্যাৰ কাৰণেই তেখেতসকল আজি মানে দেখা গৈছে যে অসম চৰকাৰে ইতিমধ্যে যিসকল ছাত্ৰী আছে উচ্চ শিক্ষিত কৰাৰ উদ্দেশ্যে নিযুত মইনাৰ দৰে আঁচনি কৰিছে, কিন্তু তাৰ এখন বিপৰীত ছবি আমি মুৰাদাবাদত দেখিবলৈ পাইছো। মইনাটো গছত থাকে, চৰকাৰৰ নিযুত মইনা কি মইনা এইবোৰ চব গছত, এইবোৰ ফিল্ডত নাই। চৰকাৰৰ যদি অকণমান শিক্ষা বিভাগ যদি অকণো যদি ছাত্ৰ ছাত্ৰীৰ প্ৰতি যদি দায়বদ্ধ থাকিলে হয় তেনেহ'লে আজি এই ছাত্ৰ ছাত্ৰীসকলে আমচুৰ নেতৃত্বত তেখেতসকলে মৌন প্ৰতিবাদ কৰিবলগীয়া নহ'লহেঁতেন। অহাকালি লাষ্ট ডেট এডমিশ্যনত তেখেতসকলে এডমিশ্যন সুনিশ্চিত কৰিব পৰা নাই, মহাবিদ্যালয়ৰ গেটৰ সন্মুখত তেখেতে দুৱাৰে দুৱাৰে দৌৰি আছে। ইয়াৰ পূৰ্বে হোজাই জিলাৰ বিভিন্ন মহাবিদ্যালয়ত তেখেতসকলে ঘূৰাৰ পিছতো সকলোৰে পৰা একেটাই উত্তৰ পাই য'ত পঢ়ি আছিলে তাতে যোৱা। এই সমস্যাটো সমাধান কোনে কৰিব? জিলা মানে স্বাস্থ্য বিভাগে, মানে জিলা শিক্ষা বিভাগে, জিলা আয়ুক্ত মহোদয়ে, শিক্ষা সচিবে কোনো ধৰণৰ গুৰুত্ব নাই। অহাকালি লাষ্ট ডেট, ইমান দিনৰ পৰা ঘূৰা-ঘূৰি কৰাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ সদুত্তৰ পোৱা নাই। দাবী জনাব, আমি এটা স্পষ্ট দাবী জনাম যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত হ'ব লাগে। এজনো ছাত্ৰ ছাত্ৰী যাতে নামভৰ্তিৰ পৰা বঞ্চিত নহয়, আৰু যদি নামভৰ্তিৰ পৰা বঞ্চিত হয় কোনো ছাত্ৰ ছাত্ৰীসকল চৰকাৰৰ বাবে, বিভাগৰ বাবে, চৰকাৰৰ দুখৰ বাবে, তেনেহ'লে আমচু জিলা সমিতিয়ে হোজাই জিলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব। স্থানীয় আৰু এগৰাকী যুৱক আছে আৰু কলেজখনৰ প্ৰাক্তন ছাত্ৰ, মই তেওঁৰ পৰা কিছু বক্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যে এক জটিল সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ ছাত্ৰীসকলে, এইদৰে তেওঁলোকে ওলাই আহিব লগা হ'ল। আজি শিক্ষাৰ কাৰণে প্ৰতিবাদ কৰাটো এক মানে লাজৰ কথা হৈছে, কাৰণ এই মাইনৰিটি এলেকাত আজি 90% এই মুৰাদাবাদ মহাবিদ্যালয়ৰ ছোৱালীসকলে পঢ়ি আছে। আজি তেওঁলোকক আমি উৎসাহ উদ্দীপনা দিব লাগিছিল, আৰু এনে ক্ষেত্ৰতে হঠাতে যে বিদ্যালয় এৰিব লগা হ'ল পাঠ্যক্ৰমটো কমপ্লিট নকৰাকৈ, যদি ইয়াতো দুৰ্ভাগ্যৰ বিষয় হ'বই নোৱাৰে। যদি আমি শিক্ষা এটাই অনুৰোধ জনাম, যদি ছোৱালী শিক্ষাৰ প্ৰতি যদি গুৰুত্ব আছে, নাৰী বচাও, নাৰীসকলক পঢ়াব লাগে, নাৰী শিক্ষাৰ প্ৰতি যদি গুৰুত্ব আছে, তেতিয়াহ'লে মই ক'ম 2 দিনৰ ভিতৰত, অতি কম সময়ৰ ভিতৰত এই ছোৱালীসকলৰ এডমিশ্যনটো সুনিশ্চিত কৰিব লাগে। আৰু তেওঁলোকক সপোন ৰচিছে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে। আজি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ আগতে যদি বিদ্যালয় কৰ্তৃপক্ষই এটাই দাবী কৰিছে যে শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে তেওঁলোকে নামভৰ্তি কৰিব পৰা নাই। এই ক্ষেত্ৰত ৰাইজৰ ফালৰ পৰা কিবা কৰণীয় আছে নেকি? আমি এইটো কথা ছাৰকো জনাইছো, লাগিলে আমি ভিক্ষা কৰিম ছাত্ৰ ছাত্ৰীৰ কাৰণে, আমি লাগে ঘৰ বনাই দিম, কিন্তু প্ৰথম অৱস্থাত এওঁলোকৰ এডমিশ্যনটো সুনিশ্চিত কৰিব লাগে। বিল্ডিং বনাব লাগে, কি বনাব লাগে আমি ৰাইজে বনাই দিম, কিন্তু এডমিশ্যনটো সুনিশ্চিত কৰিব পৰা নাই। আৰু বিভাগীয় কৰ্তৃপক্ষই যদি টিচাৰসকল নিযুক্ত এলটেড কৰি দি দিয়ে, নিযুক্ত মানে আঁচনি নালাগে এওঁলোকক এইবিলাক নালাগে, এওঁলোকক শিক্ষা লাগে, টিচাৰ লাগে, এওঁলোকক শ্ৰেণীকক্ষ লাগে। এই ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছো চৰকাৰক। এয়া আছিলে মুৰাদাবাদ বিদ্যালয় যিসকল ছাত্ৰ ছাত্ৰী আৰু যিসকল ছাত্ৰ প্ৰতিনিধি আছিল তেওঁলোকৰ বক্তব্য, আৰু তেওঁলোকে ইতিমধ্যে এটাই দাবী উত্থাপন কৰিছে যে যিসকল ল'ৰা ছোৱালী শিক্ষাৰ পৰা বৰ্তমান বঞ্চিত হ'ব লগা হৈছে যাতে নহয়, তাৰ বাবে নামভৰ্তি সুনিশ্চিত কৰিব লাগে। আৰু প্ৰয়োজন সাপেক্ষে যদি চৰকাৰৰ ফালৰ পৰা নহয়, তেওঁলোকে ৰাজহুৱাভাৱে দান বৰঙণি সংগ্ৰহ কৰি পেলাই তেওঁলোকে বিদ্যালয়ৰ শ্ৰেণীকোঠা বনাই দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু আজিৰ দিনত শিক্ষা ব্যৱস্থাৰ এয়া এক জীয়া ছবি।